আৰু এই দৃশ্যটো মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এইটো খুব গুৰুত্বপূৰ্ণ দৃশ্য। সেৱা এটা কৰি গ'লে ভাল আৰু নহ'লে আৰু পিছত বিপদ এটা আহিব পাৰে মানে। যাতে মনৰ কামনা পূৰ্ণ হয়, জাতিৰ ভাল হয়, নিয়মটো মানি চলিবই লাগিব ন। হেৰি ক'ৰবাত বাট হেৰাই বা কিবা ঘটনা তেনেকুৱা ধৰণৰ বিশ্বাস এটা আছে। হয়। নমস্কাৰ, টুডে লাইভ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু ইতিহাসৰ বিননিৰ পৃষ্ঠাত আৰু এটা আপোনালোকক ইতিহাসৰ বিষয়ে জনাবলৈ আহিছোঁ। যিহেতু আমি চিন্তামণিগড়ৰ বিষয়ে আপোনালোকক জনালোঁ। বুঢ়ীআই থান, গাভৰু চাহ বাগিচাৰ মাজেৰে যোৱা এই পথৰ এটা বিশেষ অঞ্চল বুঢ়ীআই থান নামেৰে পৰিচিত। আৰু এইবাৰে মই বিশেষ বুলি কৈছোঁ, আপোনালোকে প্ৰথমতে পথটো চাই লওক, এই দৃশ্যখিনি চাই লওক। আমাৰ কেমেৰা সতীৰ্থ অসীমে দেখুৱাই আছে যে এই পথটো আপুনি দেখিছে যে পথটোত এই জাবৰবিলাক কেনেদৰে বা এই যিবিলাক গছবিলাক কেনেদৰে বাঢ়ি আহিছে। কিন্তু পথটো যদি বাকী অংশলৈ আপুনি মন কৰে তেতিয়াহ'লে খুব ধুনীয়াকৈ চাফ চিকুণ হৈ আছে। আৰু তাৰ বিপৰীতে কিন্তু এইডোখৰত আপোনালোকে দেখিছে কেনেদৰে জাবৰবিলাক বাঢ়ি বাঢ়ি আহিছে। আচলতে এই যিটো কথা, এই যিটো ঘটনা বিষয়ে যদি আমি কওঁ, ইয়াত ইতিহাস এটা জড়িত হৈ আছে। আৰু আমি আগলৈ যদি যাওঁ তাত দেখাব পাৰিম যে দেখিছে আপুনি আগত চাইকেল চলাই অহা মানুহবিলাক নামি দিছে। এতিয়া আমি কিছু সংখ্যক লোকক দেখা পোৱা নাই, যদি আপোনালোকক দেখাব পাৰিলেহেঁতেন ভাল আছিলে। আমি এইসকল লোকৰ লগত কিয়নো চাইকেলৰ পৰা নামিছে মই জনাম, কাৰণ এইটো অঞ্চল খুব বিশেষ। আৰু এই দৃশ্যটো মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এইটো খুব গুৰুত্বপূৰ্ণ দৃশ্য। অসীম ভালদৰে দেখুৱাই দৃশ্যটো। দেখিছে প্ৰাৰ্থনা কৰিছে, দেখিছে মই দেখুৱাই আছোঁ, খুব গুৰুত্বপূৰ্ণ। ৰ'বা, দেখিলে পথত জাবৰক পূজা কৰি গৈছে। জাবৰত এনেদৰে তেওঁলোকে এডাল জেং এডাল দি থৈ গৈছে। কিয় দিছা এনেকৈ জেং এই জাবৰত? আমি জানি পাইছোঁ যে এইটো কিবা এটা আছে, সেইকাৰণে আমি ইয়াৰ সেৱা এটা কৰি যাওঁ মানে। আৰু এই সেৱা নকৰিলে কি হয় বুলি বিশ্বাস আছে? মা দেউতাহঁতে কয় চাগে, ডাঙৰ মানুহে কয়, সেই বিশ্বাসটো কি আছে বা কি বুলি কয়? মানে এতিয়া আমি ইমানটো নাজানো, মানে এই মানুহৰ পৰা শুনা পাইছোঁ মানে এইটো এটা সেৱা কৰি গ'লে মানে ভাল, কিবা এটা দেৱী দেৱতা কিবা এটা আছে আৰু সেইটো ৰাস্তাটো। আৰু কথা হয় যে কেতিয়াবা ৰাস্তা ভুল হয় বুলি কয়, বিপদ বিঘিনি হ'ব পাৰে, তেনেকুৱা ধৰণৰ কথাবিলাক শুনিছা নে কেতিয়াবা? কয় নাই তেনেকৈ? আছে, এনেকুৱাও হৈছে মানে ইয়াত সেৱা এটা কৰি গ'লে ভাল আৰু নহ'লে আৰু পিছত বিপদ এটা আহিব পাৰে মানে, সেইটো কথা। কেতিয়াবা মনৰ কামনাবিলাক বা মনৰ কিবা থাকিলে তেনেকুৱা সেৱা কৰা নেকি কেতিয়াবা এনেকৈ পাৰ হৈ যাওঁতে? এনেকুৱা ক'লেও মানে নিজৰ হেৰিটো কামটো পূৰা হৈ যায়। কামটো পূৰা হৈ যায়। হয় হয়। হয়তো চাগে এনেকৈ জাবৰক পূজা কৰা বা জেঙক পূজা কৰা চাগে এয়াই প্ৰথম, বেলেগত ক'তো দেখোঁ আমি ভগৱানক পূজা কৰোঁ বা ধৰি লওক মূৰ্তিক পূজা কৰোঁ, নহয় জানো? এইটো আমি এটা বেলেগ এটা হেৰি ন? হয় 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 নহয়? কেনেকুৱা লাগে যেতিয়া সেৱা কৰা, কেনেকুৱা লাগে? ভালে লাগে মনটো। সদায় এইফালে গ'লে সদায় তোমালোকে দি থৈ যোৱা? দি থৈ যাওঁ সদায় দি থৈ যোৱা? যোনে যিমান কাম কৰা মানুহ ইয়াত পাৰ হৈ যায়, যিমান গাড়ী মটৰ পাৰ হৈ যায়, যেতিয়া আহে তেতিয়া চবেই দি থৈ যোৱা? চবেই দিয়ে যায়, নিদিয়া পাৰ নহয় আৰু সেইটো সেৱা এটা কৰি যায় আৰু। মই ধন্যবাদ জানো। ক'ত হয় ঘৰ তোমালোকৰ? আমাৰ এই ইয়াত গাভৰু বাগানতে আছে। গাভৰু বাগানত আছে। বিশ্বাস কৰাটো বিশ্বাস কৰোঁ, সকলো মানুহে বিশ্বাস কৰে, চবেই কৰে। আৰু একাংশ লোকক আমি লগ পাইছোঁ। বাইদেউ, এইফালে পথে যেতিয়া পাৰ হয় আপোনালোকে এনেকৈ সদায় জেং দি থৈ যায় নেকি? সদায় দি থৈ যাওঁ। এতিয়া ক'ৰ পৰা আহিলে আপোনালোক? আমি নাগিনীজান পুঠি নদী। তাৰপিছত আপোনালোক ইয়াৰে হয়নে নে নাগিনীজানত হয়? নাগিনীজানৰ হয়। এইটো ইয়াত যে দি থৈ যাব লাগে আপোনালোকক কোনে ক'লে বা কিবা নিয়ম আছে নেকি তেনেকুৱা? এইটো নিয়ম হয় মানে, নিয়মটো মানি চলিবই লাগিব ন, তাৰ কাৰণে আমি দি থৈ যাওঁ। ঠিক আছে। এই যিজন হেৰি আছে আমাৰ ৰিক্সা চালক আছে, তেওঁ এই পথেৰে সদায় নিতৌ হয়তো অহা যোৱা কৰে। তুমি সদায় নিতৌ অহা যোৱা কৰা এইটো পথেৰে, হয়নে? আৰু প্ৰত্যেকবাৰ যাওঁতে তুমি দিয়া? দি যাওঁ। মানে ইয়াৰ বিশ্বাসটো কি, মানে কি কাৰণে তোমালোকে এডাল জেং দি থৈ যোৱা? মানে এইটো চবেই দি যায়, আমাৰ মানে নিয়ম হয় ইয়াত, মানে দেৱী এটা আছে বোলে ডালখাই দেৱীতে, তাত দি যাওঁ আমি। যদি দি থৈ নাযায় তেনেকৈ বোলে হেৰি ক'ৰবাত বাট হেৰাই বা কিবা ঘটনা তেনেকুৱা ধৰণৰ বিশ্বাস এটা আছে? হয়, জনশ্ৰুতি এটা আছে নিশ্চয়কৈ। ঘৰ ক'ত তোমাৰ? নাগিনীজানত। আৰু দেখিছে নাগিনীজানৰ লোক কিন্তু তেওঁলোকেও বিশ্বাস কৰে। মই কৈছোঁৱে যে স্থানীয় লোক হওক বা আঁতৰৰ পৰা অহা লোক হওক, সকলোৱে কিন্তু ইয়াত জেং এডাল দিহে পাৰ হয়। শুনিলে এইসকল লোক আৰু এইসকল ব্যক্তি, এইসকল লোকেই নহয়, আচলতে ইয়াত এই পথেৰে পাৰ হোৱা গাভৰু যিটো পথ, যিটো ধুদুৱালিৰ পৰা গৈ লাওজানত লাগিছে এই যিটো পথ, এই পথেৰে পাৰ হোৱা প্ৰতিজন লোকে ইয়াত জেং দি থৈ যায়, জেঙেৰে পূজা কৰে। এটা খুব গুৰুত্বপূৰ্ণ স্থান, বুঢ়ীআই থান নামেৰে জনাজাত। মই ভালকৈ অলপ যদি দেখাবলৈ চেষ্টা কৰোঁ, ইয়াতো এখন ফলক লগোৱা হৈছিল 10 বছৰ পূৰ্বে, ইয়াতো এখন ফলক লগোৱা হৈছিল। এই বুঢ়ীআই থানৰ ইতিহাসটো লিখি আচলতে ইয়াত এখন ফলক লগোৱা হৈছিল।
বুঢ়ী আইক আচলতে গাভৰু কুঁৱৰী মাতৃ নামেৰে বা জনশ্ৰুতি এটা আছিল আৰু কিছু কাহিনী আছে। বুঢ়ী আই ইয়াত পৰি ৰৈছিল, বহুদিন পৰি ৰৈছিল। ইয়াতে তেওঁৰ সমাধি আছে বুঢ়ী আই। আৰু এই স্থানটো মই কৈছোঁৱেই, দেখিছে কোনোবাই ফুল দি থৈ গৈছে, অলপ ক্ল'জকৈ দেখুওৱা অসীম। আৰু আমিও এডাল জেং দি আচলতে এইটো মুহূৰ্তত আমিও কিছু মনৰ কামনা কৰিম। এনেদৰে যেতিয়া পথ পাৰ হয় সকলোৱে দি থৈ যায়, আজি ময়ো দিছোঁ, যাতে মনৰ কামনা পূৰ্ণ হয়, জাতিৰ ভাল হয়, সকলোৱে মংগল হয়, সেই কামনা কৰিছোঁ। এই যিটো স্থান, এই স্থানটোক লৈ আমি কিছু পৰিকল্পনা কৰিছিলোঁ। গাভৰু পৰ্যটন সমিতিয়ে সেই পৰিকল্পনা কৰিছিল আৰু এই বিষয়ে সম্পূৰ্ণ তথ্যসম্বলিতভাৱে মুখ্যমন্ত্ৰীক, বিধায়কক অৱগত কৰিছিল যে ইয়াত ধুনীয়াকৈ যদি এটা স্থান বনাব পাৰি, ইয়াত ৰাইজে যদি পূজা অৰ্চনা কৰিব পৰা সুবিধা কৰি দিব পাৰে, আমি যদি জেগাটো অলপ দেখাব পাৰোঁ। আৰু দেখিছে কিমান কেনেকুৱা হৈ গৈছে, ফুটুকালে একদম আৱৰি ধৰিছে, জেঙেৰে ৰাস্তাটো আধা আবদ্ধ কৰিছে। এই পৰিৱেশটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু গাভৰু বাগানৰ যিটো অঞ্চল, এই অঞ্চলটোৰ আচলতে এই পথটোৰ কাষত যদি এটা স্থান, এটা ঠাই দিব পৰা গ'লহেঁতেন, পূজা কৰিবৰ কাৰণে ৰাইজক ধুনীয়াকৈ যদি ব্যৱস্থা কৰি দিব পৰা গ'লহেঁতেন, তেতিয়াহ'লে হয়তো এটা উপাসনাস্থলীৰূপে এই স্থানটো হয়তো আজি জিলিকি থাকিলেহেঁতেন। জনশ্ৰুতি, সৌন্দৰ্য আৰু ইতিহাসেৰে সমৃদ্ধ এই যি গাভৰুৰ এই বুঢ়ী আই থান, এটা সময়ত অসমৰ পৰ্যটনৰ মানচিত্ৰত, ধৰ্মীয় পৰ্যটনৰ মানচিত্ৰত হয়তো খুব ব্যতিক্ৰম ৰূপে বিশেষভাৱে জিলিকি উঠিলেহেঁতেন। কাৰণ অসমৰ মই ক'তো দেখা নাই যে জেং দি পূজা কৰা মই ক'তো দেখা নাই। হয়তো ক'ৰবাত থাকিব পাৰে, কিন্তু পথত এনেদৰে কাষতে জেং দি থৈ যোৱাৰ যিটো প্ৰথা বা যিটো উপাসনাৰ যিটো আচলতে পদ্ধতি বা যিয়ে নকওক লাগে, সেইটো কিন্তু মই দেখা নাই। এইটো খুব এক ব্যতিক্ৰমী হিচাপে এইটো অসমৰ মানচিত্ৰত, অসমৰ পৰ্যটন মানচিত্ৰত, ধৰ্মীয় পৰ্যটনৰ মানচিত্ৰত জিলিকি থাকিলেহেঁতেন। কিন্তু সেই কথাখিনি কিন্তু আমি উপলব্ধি কৰিছোঁ, স্থানীয় ৰাইজে উপলব্ধি কৰে, কিন্তু এগৰাকী বিধায়ক, জনপ্ৰতিনিধিসকলে কিন্তু সেইটো উপলব্ধি নকৰিলে, যাৰ কাৰণে এনেদৰে উপেক্ষিত হৈ ৰ'বলগীয়া হ'ল এই বুঢ়ী আই থান। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভাল ভাল বাতৰি পাই থাকিবৰ কাৰণে টুডে লাইভ 24ক আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।